নমস্কাৰ আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। তিৰাপ ট্ৰাইবেল আৰু জনবহুল আৰু আগবঢ়া শ্ৰেণীৰ জনগোষ্ঠীসমূহ সুৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদানৰ সিদ্ধান্ত। তিৰাপ ট্ৰাইবেল বেল্টত জনবহুল আৰু আগবঢ়া শ্ৰেণীৰ জনগোষ্ঠীসমূহ সুৰক্ষিত শ্ৰেণীৰ মৰ্যাদা প্ৰদান কৰাৰ সিদ্ধান্ত। এই সন্দৰ্ভত যোৰহাট জিলা ট্ৰাইবেল সংঘৰ প্ৰতিক্ৰিয়া। কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। অসম চৰকাৰে বৰ্তমান আজিৰ পৰা দুদিনমানৰ আগত যি সতৰ্কী সিদ্ধান্ত বুলি আমি ঘোষণা কৰিছোঁ, মানে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ এৰিয়া আজিৰ কথা নহয়, এইটো ভাৰত স্বাধীনৰ আগতে এইটো ভাৰতীয় সংবিধানে দিয়া এটা মৌলিক অধিকাৰ জনজাতিসকলৰ। এই জনজাতিসকলৰ ঠাইত মানে বেল্ট এণ্ড ব্লকত আমি যিসকলক উচ্চ বৰ্ণ বা ব্যয়বহুল জনবহুল এটা জনগোষ্ঠীক এই জনজাতি আবেষ্টনী এৰিয়াৰ ভিতৰত এটা সংৰক্ষিত জাতি হিচাপে অসম চৰকাৰে এটা ঘোষণা কৰিব বিচাৰিছে। তাক আমি পোনচাতে নাকচ কৰিবলৈ অসম চৰকাৰক দাবী জনাইছোঁ। ভাৰতীয় সংবিধানে যে কোন শ্ৰেণীৰ মানুহে কেনেকৈ জীয়াই থাকিব লাগে, ভাৰতীয় সংবিধানখন কোন জাতি কেনেকৈ কি এটা মৌলিক অধিকাৰ থাকিব, সেইখিনি ভাৰতীয় সংবিধানে দি থোৱা এটা অনুষ্ঠান। গতিকে সেইখিনিৰ ওপৰত ভাৰত চৰকাৰে সংবিধানখন দিয়াৰ পিছত এতিয়া নিজাববীয়াকৈ অসমৰ মুখ্যমন্ত্ৰী বা তেখেতৰ কেবিনেট পৰ্যায়ত যি এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, জনজাতি আবেষ্টনী অঞ্চলত জনবহুল আৰু খুব আগবঢ়া জাতিক যি তাত মৰ্যাদা প্ৰদান কৰিব বিচাৰিছে বা তাৰ এটা বাসিন্দা হিচাপে বা তাত এটা সংৰক্ষিত এটা শ্ৰেণী হিচাপে এটা দিব বিচাৰিছে, সেইটো আমি অসমৰ জনজাতিসকলে আমি নাকচ কৰিবৰ কাৰণে, এই আইনখন নাকচ কৰিবৰ কাৰণে অসম চৰকাৰক আমি দাবী জনাইছোঁ। গতিকে তাৰ প্ৰতি যিটো আইন ইতিমধ্যে যিটো অধিসূচনা অসম চৰকাৰে ইতিমধ্যে জাৰি কৰিলে বুলি আমি বিশেষ সূত্ৰে গম পাইছোঁ, অসমৰ বিভিন্ন মিডিয়াত ওলাইছে। গতিকে এই আইনখন বা এই অধিসূচনাখন পোনচাতে নাকচ কৰিবৰ কাৰণে অসম চৰকাৰ আমি দাবী জনাইছোঁ। কাৰণ আজি এই আইনখনে আমাৰ জনজাতিসকলক এনেকুৱাকৈ এটা কৰিবলৈ গৈ আছে। গতিকে তাৰ কাৰণে আমি আজি এই আইনখন বা এই অধিসূচনাখন আমি ইয়াতে ৰাজহুৱাভাৱে যোৰহাট জিলাত আজি বিভিন্ন জিলাত, অসমৰ বিভিন্ন জিলাত এইটো এটা কাৰ্যসূচী গ্ৰহণ কৰা হৈছে এই আইনখনৰ প্ৰতি। গতিকে আমিও যোৰহাট জিলাত একত্ৰিতভাৱে জনজাতিসকল আজি ইয়াত গোট খাই এই অধিসূচনাখন আমি দাখ কৰাৰ এটা প্ৰতিক্ৰিয়া আমি প্ৰকাশ কৰিছোঁ। গতিকে আপোনালোকৰ এই মিডিয়াৰ যোগেদি অসম চৰকাৰক আমি দাবী জনাব বিচাৰোঁ যে যি সতৰ্কী সিদ্ধান্ত তেখেতসকলে ল'ব বিচাৰি অসম চৰকাৰে এইটো অতি সোনকালে এইটো উঠাই ল'বৰ কাৰণে আমি দাবী জনাইছোঁ। আপোনালোক সকলোৱে অৱগত যে 1886 যিটো লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট চেপ্টাৰ 10 আধাৰত অসমত থকা জনজাতিসকলৰ সুৰক্ষিত কৰিবৰ কাৰণে অসম চৰকাৰে আৰু তেতিয়াৰ ব্ৰিটিছ গভৰ্ণমেণ্টৰ দিনত সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে, অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে ট্ৰাইবেল বেল্ট এণ্ড ব্লক ক্ৰিয়েট কৰা হৈছিল। আৰু এই ট্ৰাইবেল বেল্ট এণ্ড ব্লকটো 1947ত আকৌ এমেণ্ড কৰা হৈছে চেপ্টাৰ 10 এডিং কৰি। আৰু পৰৱৰ্তী সময়ত কাৰ্বি আংলং অট'নমাছ কাউন্সিল, ডিমা হাছাং অট'নমাছ কাউন্সিল, বড়োলেণ্ড অট'নমাছ কাউন্সিলবিলাকক 6 শিডিউল অন্তৰ্ভুক্ত হোৱাৰ পিছত তাৰ ভূমি অধিকাৰ আৰু তাৰ যিটো বেল্ট ব্লকৰ যিটো অধিকাৰে জনজাতিসকলক সুৰক্ষিত কৰি ৰখাৰ যিটো অধিকাৰ, এই অধিকাৰটো আকৌ এমেণ্ডমেণ্ট কৰি সংযোজিত কৰা হৈছে। বৰ্তমান আমি দেখিবলৈ পাইছোঁ অসম চৰকাৰে ইতিমধ্যে তিৰাপ যিটো ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এই ট্ৰাইবেল বেল্ট এণ্ড ভিতৰত থকা যিবিলাক জনজাতিসকলৰ কাৰণে সুৰক্ষিত যিটো ভূমি অধিকাৰ, এই অধিকাৰটো এক্সটেনশ্যন কৰিব বিচাৰিছে, অনা ট্ৰাইবেলক এক্সটেনশ্যন কৰি দিব বিচাৰিছে। আৰু ইতিমধ্যে কেবিনেটত পাছ কৰিছে, যিটো অসম চৰকাৰৰ সিদ্ধান্তক আমি ঘূৰ বিৰোধিতা কৰিছোঁ। যিহেতু ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অকল ট্ৰাইবেলসকলৰ কাৰণে ভূমি অধিকাৰটো সুৰক্ষিত কৰি ৰখা হয়। আৰু এনে ক্ষেত্ৰত 7টা জনগোষ্ঠীক অধিক আইন সংশোধন কৰি তেওঁলোকক ভূমি অধিকাৰ হস্তান্তৰ কৰা বা ভূমি অধিকাৰ প্ৰটেক্টেড ক্লাছ হিচাপে গণনা কৰি ভূমি অধিকাৰ দিয়াৰ যিটো অসম চৰকাৰৰ সিদ্ধান্ত তৎকালে বাতিল কৰিবলৈ আমি আহ্বান জনাইছোঁ। যিহেতু
এফালে অসম চৰকাৰে ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত থকা যিবিলাক অজনজাতিসকলক উচ্ছেদৰ কথা কয়, আনফালে বেল্ট এণ্ড ব্লকৰ ভিতৰত থকা অজনজাতিসকলক ইতিমধ্যে অধিকাৰ তেওঁলোকক অধিকাৰ দিবলৈ বা ভূমিৰ অধিকাৰ দিবলৈ অসম চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। এইটো জনজাতিসকলক অন্যায় কৰা হৈছে। আমি দাবী জনাইছোঁ, যোৰহাট জিলা জনজাতি সম্বন্ধীয় সমিতিৰ তৰফৰ পৰা আমি দাবী জনাইছোঁ, অসম চৰকাৰৰ যিটো এইটো সিদ্ধান্ত তৎকালে বাতিল কৰিব লাগে। আমি আশা ৰাখিম অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীয়ে জনজাতিসকলৰ সুৰক্ষাৰ ক্ষেত্ৰত তেওঁ পুনৰ বিবেচনা কৰিব আৰু পুনৰ বিবেচনা কৰি প্ৰকৃত খিলঞ্জীয়া জনজাতিসকলক সুৰক্ষিত কৰি ৰাখিবৰ কাৰণে অসম চৰকাৰৰ আমি দাবী জনাইছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।